3 আগষ্টৰ পৰা আকৌ হিতাধিকাৰীৰ বাবে অৰুণোদয় আঁচনিৰ ধন ৰাজ্যৰ প্ৰায় 39 লাখৰো অধিক হিতাধিকাৰীক সামৰি ল'ব আঁচনিখনে। বিধানসভাত এই কথা ঘোষণা বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধন বিতৰণ প্ৰক্ৰিয়া। প্ৰতিখন গাঁও পঞ্চায়তত অনুষ্ঠিত হ'ব অৰুণোদয় সন্মিলন। 2 মাহৰ ভিতৰত সমষ্টিয়ে নিয়োজিত কৰা হ'ব 21জনকৈ অৰুণোদয় সাৰথী। প্ৰতিটো উন্নয়ন খণ্ডৰ কাৰ্যালয়ত থাকিব এই অৰুণোদয় সাৰথীসকল। আঁচনি সংক্ৰান্তীয় যিকোনো সমস্যা সমাধানৰ বাবে দায়িত্বত থাকিব এই সকল লোক। যে এই আঁচনিত সময়ে সময়ে যিসকল মানুহ ইয়াৰ কাৰণে যোগ্য নহয় বুলি বিবেচিত হয় তেওঁলোকৰ নাম কাটি দিয়া হয় আৰু নতুনকৈ যোগ্য হিতাধিকাৰী সোমাই থকা হয়। গতিকে যোৱা সময়তো এনেকুৱা হৈছে যে আমি কেতিয়াবা বিভিন্ন সময়ত ইয়াৰ স্কুটিনি চলি থাকে আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। গতিকে আপোনাৰ অঞ্চলতো যোৱা কেইদিনমান আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ আমি প্ৰতিটো সমষ্টিতে 21জনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী দিম, যিজন সেই সমষ্টিটোৰ কোনো এটা অফিচত ডিচি অফিচতে হওক, চাৰ্কুল অফিচতে হওক, ব্লক অফিচতে হওক তেওঁ থাকিব আৰু যিকোনো মানুহে তেওঁৰ ওচৰলৈ আহি অৰুণোদয় পাব লগা থাকিলে তেওঁ অভিযোগ দিব। কাৰোবাৰ অৰুণোদয় কিবা টকা পোৱা নাই, একাউণ্টত পইচা সোমোৱা নাই, সকলো অৰুণোদয় জড়িত সমস্যা সমাধানৰ বাবে এজন ব্যক্তি আমি অহা 1-1.5 মাহৰ পিছৰ পৰা আমি নিযুক্তি দিম। নিযুক্তি মানে অলৰেডি থকা মানুহকে দায়িত্ব দিয়া হ'ব, মানে অৰুণোদয় সহায়ক। মই সুধিছিলোঁ যে এই মানুহবোৰৰ নাম, কাৰণ চাওক, আবিদা খাতুন, নাজিৰা খাতুন, ৰজেমা খাতুন, হাজিৰা খাতুন, এই কিছুমান আৰু বহুত মহিলা আছে আপোনাৰ বিধৱা নহয়, কিন্তু তাত লিখা আছে গিৰিয়েক ঢুকালে বিধৱা বুলি অৰুণোদয় লৈ আছে। সেই একেধৰণে 4চকীয়া বাহন থকা মানুহে অৰুণোদয় পাই আছে। গতিকে মই ভাবোঁ যে আপুনি অতি দক্ষ মন্ত্ৰী, আপুনি অতি সোনকালে এই যিবোৰ ভুৱা হিতাধিকাৰী আছে তেখেতসকলৰ নাম কৰ্তন কৰি যিসকল দৰিদ্ৰ, মগনীয়া, যিসকল দুখীয়া, বিধৱা, তেনেকুৱা মানুহক যদি আপোনালোকে বা আপুনি অৰুণোদয় দিয়ে তেতিয়া মই ভাবোঁ সমাজখনৰ উন্নতি হ'ব, দুখীয়া মানুহবোৰ বা বিধৱা মানুহবোৰ বা পিছপৰা মানুহবোৰ আগবাঢ়ি যাব। গতিকে এই ভুৱা নামবোৰ কৰ্তন কৰি আপুনি এই যিসকল পিছ পৰি আছে, যিসকল অৰিজিনেল হিতাধিকাৰী, তেখেতসকলে এই অৰুণোদয় পাবনে? যিসকলৰ নাম তেওঁ কৈছে তেখেতসকলৰ নাম মোৰ ওচৰত দিলে বা জিলা আয়ুক্তৰ ওচৰত দিলে বা অৰুণোদয় সহায়কজনকো দিলে তেওঁলোকে লগ চাই দিব যদি সঁচাকৈ ভুৱা হিতাধিকাৰী। কাৰণ আজিও নাম কটাৰ ছিষ্টেমটো আছে। ভুৱা বুলি ধৰা পৰিলে এই মাহতে ধৰক আমি আপোনালোকক জনাবলৈ পাই সুখী যে অহা 3 তাৰিখে আমি অৰুণোদয় পুনৰ দিয়া আৰম্ভ কৰি মাজতে 2 মাহ আমাৰ নিৰ্বাচনৰ পিছত বন্ধ হৈ আছিল বাজেটৰ কাৰণে। এতিয়া বাজেট আপোনালোকে পাছ কৰি দিলে। গতিকে অহা 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে সম্বোধন কৰিব আৰু প্ৰতিটো পঞ্চায়ততে এখন সভা য'ত আপোনালোককো থাকিবলৈ মই পত্ৰযোগে অনুৰোধ কৰিছোঁ আৰু সিদিনাখনৰ পৰা প্ৰতি মাহে আৰু আগৰ দৰে ৰেগুলাৰলি পাই থকা হ'ব। গতিকে এনেকুৱা যিবিলাক অভিযোগ থাকে আপোনালোকে দিব, সেই নামবিলাক কৰ্তন হ'ব আৰু যিসকল পাবলগীয়া হিতাধিকাৰীৰ নাম আপোনালোকে দিব। আৰু কোনোবা যদি অযোগ্য হিতাধিকাৰী হৈছে, আপুনিও DLMCৰ মেম্বাৰ, ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ আপুনি মেম্বাৰ, গতিকে আপুনিও তাত দায়িত্বটো লৈ চাব যাতে আমি ক'ৰবাত যদি আপুনি তেনেকুৱা ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম কৰ্তন কৰিব। ইয়াত কৰ্তন কৰাততো কোনো অসুবিধা নাই। যে এই আঁচনিত সময়ে সময়ে যিসকল মানুহ ইয়াৰ কাৰণে যোগ্য নহয় বুলি বিবেচিত হয় তেওঁলোকৰ নাম কাটি দিয়া হয় আৰু নতুনকৈ যোগ্য হিতাধিকাৰী সোমাই থকা হয়। গতিকে যোৱা সময়তো এনেকুৱা হৈছে যে আমি কেতিয়াবা বিভিন্ন সময়ত ইয়াৰ স্কুটিনি চলি থাকে আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। গতিকে আপোনাৰ অঞ্চলতো যোৱা কেইদিনমান আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ আমি প্ৰতিটো সমষ্টিতে 21জনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী দিম, যিজন সেই সমষ্টিটোৰ কোনো এটা অফিচত ডিচি অফিচতে হওক, চাৰ্কুল অফিচতে হওক, ব্লক অফিচতে হওক তেওঁ থাকিব আৰু যিকোনো মানুহে তেওঁৰ ওচৰলৈ আহি